নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম খণ্ডৰ প্ৰথমটো অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে শীতল যুদ্ধৰ যুগ। এই শীতল যুদ্ধৰ যুগ পাৰ্টটোৰ আজি আমি সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এই চেনেলটোত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে শীতল যুদ্ধ মানে কি? উত্তৰ: আমেৰিকা আৰু সোভিয়েট ৰাছিয়াৰ মাজত আভ্যন্তৰীণভাৱে চলি থকা শংকা বা আতংক বা বিবাদক শীতল যুদ্ধ বোলে। ২ নম্বৰ প্ৰশ্ন: শীতল যুদ্ধৰ মূল কাৰণ কি, নাইবা শীতল যুদ্ধ কিয় গঢ়ি উঠিছিল? উত্তৰ: শীতল যুদ্ধ গঢ়ি উঠাৰ মূল কাৰণ আছিল আদৰ্শবাদ, অৰ্থাৎ আমেৰিকা পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰাৰ বিপৰীতে সোভিয়েট ৰাছিয়াই সমাজবাদী আদৰ্শ গ্ৰহণ কৰিছিল। এনে ভিন্নমুখী আদৰ্শৰ বাবেই উভয় পক্ষক হিংসাৰ চকুৰে চাইছিল। এনে পৰিণতিৰ বাবেই শীতল যুদ্ধ সংঘটিত হৈছিল। ৩ নম্বৰ: দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? এই যুদ্ধত কোনে পৰাজয় হৈছিল? উত্তৰ: 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ হৈ 1945 চনত সমাপ্ত হৈছিল। এই যুদ্ধ চক্ৰশক্তি আৰু মিত্ৰশক্তিৰ মাজত সংঘটিত হৈছিল। চক্ৰশক্তিয়ে এই যুদ্ধত মিত্ৰশক্তিৰ হাতত পৰাস্ত হৈছিল। ৪ নম্বৰ প্ৰশ্ন: চক্ৰশক্তি আৰু মিত্ৰশক্তিৰ অংশীদাৰিত্ব গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ নাম উল্লেখ কৰা। উত্তৰ: চক্ৰশক্তি অংশীদাৰিত্ব ৰাষ্ট্ৰসমূহ আছিল জাৰ্মানী, সোভিয়েট ৰাছিয়া, ইটালী। মিত্ৰশক্তিৰ অংশীদাৰিত্ব ৰাষ্ট্ৰসমূহ আদি আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন বা ইংলেণ্ড। ৫ নম্বৰ প্ৰশ্ন: দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া অন্ত পৰিছিল? উত্তৰ: 1945 চনৰ 6 আগষ্ট তাৰিখে আমেৰিকাই জাপানৰ হিৰোশ্বিমাত আৰু 9 আগষ্ট তাৰিখে নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰাৰ ফলস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে। ৬ নম্বৰ প্ৰশ্ন: কিউবা মিছাইল সংকট বুলিলে কি বুজা? উত্তৰ: 1961 চনৰ এপ্ৰিল মাহত সমাজবাদী সোভিয়েট ৰাছিয়াই সন্দেহ প্ৰকাশ কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই হয়তো যিকোনো মুহূৰ্ততে সাম্যবাদী কিউবাক আক্ৰমণ কৰি ইয়াৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰক উৎখাত কৰি নিজৰ দখললৈ আনিব। সেয়ে কিউবাক আমেৰিকাৰ পৰা ৰক্ষা কৰিবৰ বাবে ছোভিয়েট ইউনিয়নৰ নেতা নিকিটা ক্ৰুশ্চেভে 1962 চনত কিউবাত আণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰিছিল বা ঘাটি পাতিছিল। কিন্তু ছোভিয়েট ৰাছিয়াৰ এনে কাৰ্যত আমেৰিকাই অসন্তুষ্টি প্ৰকাশ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি JF কেনেডি আৰু তেওঁৰ পৰামৰ্শদাতাসকলে ছোভিয়েটৰ এনে কাৰ্যৰ প্ৰতি উদ্বিগ্ন হৈ পৰিছিল আৰু কিউবাৰ পৰা ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ ভাণ্ডাৰ আঁতৰাই নিবলৈ নিকিটা ক্ৰুশ্চেভক নিৰ্দেশ দিছিল। কিন্তু নিকিটা ক্ৰুশ্চেভে কিউবাৰ পৰা ক্ষেপণাস্ত্ৰ তথা অস্ত্ৰ ভাণ্ডাৰ আঁতৰাই নিবলৈ কোনো মতেই মানি লোৱা নাছিল। এনে পৰিস্থিতিত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক ভয়াৱহ যুদ্ধৰ আবিৰ্ভাৱ হোৱা পথ প্ৰশস্ত হৈছিল, যাক লৈ দুয়োখন দেশৰ মাজত আতংক বা শংকা বিৰাজ কৰিছিল। ইয়াকেই কিউবাৰ মিছাইল সংকট বুলি কোৱা হয়। ৭ নম্বৰ প্ৰশ্ন: শীতল যুদ্ধ শীতল হৈয়ে থাকিল, ই কেতিয়াও উত্তাপ্ত বা উষ্ম যুদ্ধলৈ ৰূপান্তৰ নহ'ল। এই কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ: শীতল যুদ্ধ শীতল হৈয়ে থাকিল, ই কেতিয়াও উত্তাপ্ত বা গৰম যুদ্ধলৈ ৰূপান্তৰ নহ'ল। এই কথাষাৰৰ যথেষ্ট তাৎপৰ্যতা আছে। শীতল যুদ্ধ বিশ্বৰ দুটা মহাশক্তিৰ মাজত সংঘটিত হোৱাৰ ধাৰণা প্ৰকোপ হৈ পৰিছিল। দুয়ো পক্ষই মুখামুখি যুদ্ধৰ পৰা নিজকে দূৰত ৰাখিছিল, কিয়নো দুয়ো পক্ষৰ হাতত ইমানেই অস্ত্ৰ ভাণ্ডাৰ তথা সামৰিক শক্তি মজুত আছিল যিটো দুয়ো পক্ষই উভয় পক্ষক ভয় কৰিছিল। দুয়ো পক্ষৰ মাজত যদি আণৱিক যুদ্ধ সংঘটিত হয়, হয়তো কোনো পক্ষকে বিজেতা বুলি ঘোষণা কৰিব পৰা নাযাব। সেয়েহে উভয় পক্ষই
মুখামুখি যুদ্ধ বা প্ৰত্যক্ষ যুদ্ধৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। এনে যুদ্ধৰ কাৰ্যকলাপ দুয়ো পক্ষই গ্ৰহণ কৰাৰ ফলত শীতল যুদ্ধ শীতল হৈয়ে থাকিল আৰু উষ্ম যুদ্ধলৈ পৰিণত নহ'ল। ৮ নম্বৰ প্ৰশ্ন, সৰু সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তি ৰাষ্ট্ৰসমূহৰ কিয় প্ৰয়োজন হৈছিল? নাইবা বৃহৎ শক্তি সমূহে কিয় সৰু সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে মিত্ৰ জোট বন্ধন তৈয়াৰ কৰিছিল? তিনিটা কাৰণ দৰ্শোৱা। উত্তৰ, আমেৰিকা আৰু ছোভিয়েট সংঘই নিজৰ নিজৰ শক্তি বৃদ্ধি কৰাৰ অৰ্থে উভয় পক্ষই সৰু সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। সৰু সৰু ৰাষ্ট্ৰবিলাকে দুই মহা শক্তিধৰ ৰাষ্ট্ৰক সহায় কৰিবলৈ সন্মত হৈছিল, কিয়নো সৰু সৰু ৰাষ্ট্ৰবিলাকক মহাশক্তিধৰ ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক তথা আনুষংগিক আন দিশত সহায় আগবঢ়ায়। নিম্নলিখিত কাৰণসমূহৰ বাবেই সৰু সৰু দেশবোৰে বৃহৎ শক্তিৰ বাবে অতি উপযোগী আছিল। ক, বৃহৎ শক্তিসমূহে প্ৰমুখ বা মূল সম্পদসমূহ যেনে তেল আৰু খনিজ সহজে আহৰণ কৰিব পাৰে। খ, বৃহৎ শক্তিসমূহে সৰু সৰু শক্তিৰ প্ৰয়োজন হৈছিল কিয়নো বৃহৎ ৰাষ্ট্ৰবোৰে নিজৰ নিজৰ সামৰিক ঘাটি স্থাপন কৰিবলৈ সৰু ৰাষ্ট্ৰবোৰৰ কিছুমান অঞ্চল ব্যৱহাৰ কৰিব পাৰে। গ, বৃহৎ শক্তিসমূহে সৰু সৰু ৰাষ্ট্ৰৰ লগত মিত্ৰতা স্থাপন কৰাৰ অন্য এটা কাৰণ আছিল সৰু ৰাষ্ট্ৰবোৰক ভিত্তি কৰি পৰস্পৰৰ ওপৰত চোৰাং চোৱাগিৰি চলাব পাৰে। ঘ, বৃহৎ ৰাষ্ট্ৰসমূহে সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা যাতে আৰ্থিক সাহায্য তথা সামৰিক ব্যয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে বৃহৎ শক্তিসমূহে সৰু শক্তিসমূহক সহায় কৰিছিল। ৯ নম্বৰ প্ৰশ্ন, শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা নিৰ্ণয় কৰা। নাইবা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা উল্লেখ কৰা। উত্তৰ, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দুতৰপীয়া। এটা স্তৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দুতৰপীয়া। এটা স্তৰত দুয়োটা মিত্ৰশক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল। দ্বিতীয় স্তৰত ই নতুনকৈ উপনিৱেশিকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্ৰশক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল। ভাৰতৰ নীতি নকাৰাত্মক বা নিষ্ক্ৰিয় কোনোটোৱেই নাছিল। জৱাহৰলাল নেহৰুৱে বিশ্ববাসীক কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা পলায়নবাদী নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্ৰতিদ্বন্দ্বিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাচক্ৰত সক্ৰিয় অংশগ্ৰহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্ৰগোষ্ঠীৰ মাজৰ দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদে পূৰ্ণাংগ ৰূপ লোৱাত বাধা দিছিল। ভাৰতৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদ্বন্দ্বীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে 1950ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক'ব পাৰি। ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্যসমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাছিয়াই নেতৃত্ব দিয়া মিত্ৰগোটৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক সক্ৰিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্ৰকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্ৰত্যক্ষভাৱে সহায় কৰিছিল। প্ৰথম, গোষ্ঠী নিৰপেক্ষ ভাৰতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল'ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্ৰ পক্ষৰ স্বাৰ্থ পূৰণ নোহোৱাকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল।
দ্বিতীয়তে ভাৰতে প্ৰায়ে এটা বিশ্ব শক্তিক আনটো বিশ্ব শক্তিৰ বিপক্ষে ভাৰসাম্যতাত ৰাখিব পাৰিছিল। 10 নম্বৰ প্ৰশ্ন, প্ৰাচ্য আৰু পাশ্চাত্য জোটবন্ধন বুলিলে কি বুজা? উত্তৰ, ছভিয়েট ৰাছিয়াই পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ সৈতে সন্মিলিত হৈ 1955 চনত ৱাৰ্ছ চহৰত এখন চুক্তি স্বাক্ষৰ কৰে যাক ৱাৰ্ছ চুক্তি বুলি কোৱা হয়। ৱাৰ্ছ চুক্তিত ছভিয়েট ৰাছিয়াই নেতৃত্ব প্ৰদান কৰিছিল। এই সম্মিলিতভাৱে দ্বিতীয় বিশ্বযুদ্ধ বুলিও কোৱা হয়। এই দ্বিতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ দ্বাৰা স্বাক্ষৰ কৰা চুক্তিকেই প্ৰাচ্য জোটবন্ধন বোলে। পাশ্চাত্য জোটবন্ধন হৈছে আমেৰিকাৰ নেতৃত্বত পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰবিলাকে সন্মিলিতভাৱে যি চুক্তিত স্বাক্ষৰ কৰিছিল তাকেই নাটো চুক্তি বুলি কোৱা হয়। নাটোৰ সম্পূৰ্ণ ৰূপ হৈছে নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। ইয়াক অসমীয়াত উত্তৰ আটলাণ্টিক চুক্তি সংগঠন বুলি কোৱা হয়। 12 নম্বৰ প্ৰশ্ন, নাটোৰ ৰাষ্ট্ৰসমূহৰ ঘোষণাত কি আছিল? উত্তৰ, নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে এইদৰে অংগীকাৰবদ্ধ হৈছিল যে তেওঁলোকৰ কোনো সদস্য ৰাষ্ট্ৰক আন ৰাষ্ট্ৰ বা ৰাষ্ট্ৰগোষ্ঠীয়ে আক্ৰমণ কৰিলে তেওঁলোকে সামূহিকভাৱে পাৰস্পৰিক প্ৰতিৰক্ষা আগবঢ়াব। 13 নম্বৰ প্ৰশ্ন, পশ্চিমীয়া মিত্ৰগোষ্ঠী আৰু পূব মিত্ৰগোষ্ঠী মানে কি? উত্তৰ, পশ্চিম ইউৰোপৰ প্ৰায় সকলো ৰাষ্ট্ৰই আমেৰিকাৰ মিত্ৰগোষ্ঠীত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া মিত্ৰগোষ্ঠী আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰে ছভিয়েট মিত্ৰগোষ্ঠীত যোগদান কৰাৰ বাবে পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰক পূব মিত্ৰগোষ্ঠী বোলে। 14 নম্বৰ প্ৰশ্ন, দুই বৃহৎ শক্তিগোষ্ঠীয়ে অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে স্বাক্ষৰ কৰা দুখন চুক্তিৰ নাম লিখা। উত্তৰ, ক সীমিতভাৱে আণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি, খ আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ বোধকাৰী চুক্তি। 15 নম্বৰ প্ৰশ্ন, শীতল যুদ্ধ ক্ষমতাৰ বাবে লগা এক সংগ্ৰামৰহে আছিল, ই কোনো আদৰ্শগত সংঘাত নাছিল। তুমি কথাষাৰ মানি লোৱানে? উদাহৰণসহ বুজাই লিখা। উত্তৰ, এই উক্তিৰ লগত আমি কোনো মতেই একমত হ'ব নোৱাৰোঁ, কিয়নো শীতল যুদ্ধ কেৱল ক্ষমতাৰ বাবে লগা এক সংগ্ৰামহে নাছিল। ই বিপৰীতধৰ্মী আদৰ্শৰ মাজত ৰাষ্ট্ৰগোষ্ঠীয়ে পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰাৰ বিপৰীতে ছভিয়েট নেতৃত্বাধীন ৰাষ্ট্ৰগোষ্ঠীয়ে সাম্যবাদী আদৰ্শৰ প্ৰতি সমৰ্থন জনাইছিল। 16 নম্বৰ প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধ পৰিসমাপ্তিৰ পিছত ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত হোৱা যিকোনো 4খন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ, ভাৰত, ইণ্ডোনেছিয়া, ইজিপ্ত, শ্ৰীলংকা আৰু পাকিস্তান। 17 নম্বৰ প্ৰশ্ন, তুমি ভাবানে যে দুই বৃহৎ শক্তি গোষ্ঠীৰ নেতৃত্ব প্ৰতিষ্ঠিত মিত্ৰ ব্যৱস্থাই গোটেই বিশ্বখনক দুটা গোষ্ঠীত ভাগ কৰিছিল? তোমাৰ উত্তৰৰ যুক্তিটো দেখুওৱা। উত্তৰ, দুই বৃহৎ শক্তি গোষ্ঠীৰ নেতৃত্বত প্ৰতিষ্ঠিত মিত্ৰ ব্যৱস্থাই গোটেই বিশ্বখনক দুটা গোষ্ঠীত ভাগ কৰা বুলি ক'ব নোৱাৰি, কাৰণ তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰায় ভাগেই বৃহৎ শক্তি গোষ্ঠীত যোগদান কৰা নাছিল। তেওঁলোক এক গোষ্ঠী নিৰপেক্ষ গোটত যোগদান কৰিছিল। 18 নম্বৰ প্ৰশ্ন, দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম লিখা। উত্তৰ, ক নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি, খ পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি আৰু গ ক্ষেপজ বিজ্ঞান বিৰোধ ক্ষেপণাস্ত্ৰ চুক্তি। 19 নম্বৰ প্ৰশ্ন, গোষ্ঠী নিৰপেক্ষতা একাকিত্ববাদ নে নিৰ্লুপ্ততাবাদ তুমি কি ভাবা আৰু কিয়? উত্তৰ, গোষ্ঠী নিৰপেক্ষতা একাকিত্ববাদ বা নিৰ্লিপ্ততা মতবাদ নহয়। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অৰ্থ অৱশ্যে আন্তৰ্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ গ্ৰহণ কৰা নহয়, অৰ্থাৎ
আন্তৰ্জাতিক ৰাজনীতিত সংঘটিত কোনো ঘটনাৰ ক্ষেত্ৰত এই দেশসমূহে কোনো অৱস্থান গ্ৰহণ কৰিব বা কোনো ভূমিকা পালন নকৰিব। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ তেনে কোনো লক্ষ্য নাছিল। এই আন্দোলনৰ মূল কথা আছিল মহাশক্তিৰ কবলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি তথা স্বাৰ্থ নিৰ্ণয় কৰা। গোষ্ঠী নিৰপেক্ষ আন্দোলনে যিকোনো বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নিৰ্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম লক্ষ্য হিচাপে চিহ্নিত কৰিছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনে কোনো এক নিৰ্দিষ্ট মতাদৰ্শন প্ৰতিনিধিত্ব কৰা নাছিল, কাৰণ এই আন্দোলনৰ মাজত ভিন্ন মতাদৰ্শ পোষণ কৰা বহুবোৰ জাতি ৰাষ্ট্ৰৰ সমাৱেশ ঘটিছিল। বিশ্ব শান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দিয়া এই আন্দোলনক পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন নামেৰেও জনা যায়। বহুতে যুক্তি দিব খোজে যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰকৃত চৰিত্ৰ বুজিব পাৰি যে ই কৰিব বিচাৰিছিল কি কৰিব বিচৰা নাছিল বুলি সোধে। এই আন্দোলনে কোনো কাৰণতে কোনো সামৰিক মিত্ৰতাৰ অংশীদাৰ হ'ব বিচৰা নাছিল। 20 নম্বৰ প্ৰশ্ন, শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। উত্তৰ: শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বিষয়ে তলত আলোচনা কৰা হ'ল। ক. উপনিৱেশিকতাবাদৰ পৰা মুক্তি আৰু বৰ্ণ বৈষম্যৰ ঘোৰ বিৰোধিতা কৰি NAMA দেশবোৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰি দিছিল। খ. দুটা মহাশক্তিৰ লগত যোগদান কৰিবলৈ নিবিচৰা দেশবোৰৰ বাবে NAMA বিকল্প ব্যৱস্থা আগবঢ়াই দিছিল। গ. গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ দৰে ভয়াৱহ সংঘৰ্ষকো অৱসান ঘটোৱাত অৰিহণা যোগাইছিল। খ. আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 21 নম্বৰ প্ৰশ্ন, তুমি ভাবানে যে আদৰ্শগত পাৰ্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছিল? উত্তৰ: হয়, আদৰ্শগত প্ৰভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগোৱা বুলি ভাবোঁ, কিয়নো আদৰ্শগত পাৰ্থক্য হৈছে শীতল যুদ্ধ আৰম্ভ হোৱাৰ অন্যতম কাৰণ। ছভিয়েট ৰাছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্ৰসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুঁজিবাদী আদৰ্শত বিশ্বাসী আছিল। সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখিয়েই ৰাছিয়াত উদ্যোগসমূহে ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল, আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰোধিতা কৰিছিল। সাম্যবাদী ৰাষ্ট্ৰসমূহে শ্ৰমিক শ্ৰেণীৰ হাতত ক্ষমতা প্ৰদান নীতিৰ পোষকতা কৰে আৰু ইয়াৰ বিপৰীতে পুঁজিবাদী গোটে এনে নীতিক গণতন্ত্ৰ বিৰোধী আখ্যা দিয়া দেখা যায়। উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে আদৰ্শগত প্ৰভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছে। 22 নম্বৰ প্ৰশ্ন, কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হয়? উত্তৰ: ভাৰতবৰ্ষৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক কঠোৰ সমালোচনা কৰা হৈছিল, কিয়নো ভাৰতবৰ্ষৰ গোষ্ঠী নিৰপেক্ষতা হ'ল নৈতিকতাহীন। ভাৰতবৰ্ষই কেতিয়াবা জাতীয় স্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক বিষয়ৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অমান্তি হয় বা প্ৰত্যাখ্যান কৰে, আনহাতে ভাৰতবৰ্ষই আন ৰাষ্ট্ৰক মিত্ৰগোষ্ঠীত যোগদান কৰাৰ ক্ষেত্ৰত সমালোচনা কৰে। কিন্তু 1971 চনত ভাৰতবৰ্ষই নিজে ছভিয়েট ৰাছিয়াৰ সৈতে বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰিছিল। 23 নম্বৰ প্ৰশ্ন, তুমি ভাবানে শীতল যুদ্ধৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনে নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া। উত্তৰ: শীতল যুদ্ধৰ অৱসানৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি মই নাভাবোঁ, কিয়নো বৰ্তমানে ই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যেনে ক. বিশ্বত এতিয়াও এক মহাশক্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীনতা বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে
এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন। এই আন্দোলনে এনে এক সামূহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰিব পাৰে। খ শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। দৰিদ্ৰতা, বৈষম্যতা আদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহ পীড়িত হৈ আছে। এনে সমস্যা সমাধানৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে। এনে প্ৰাসংগিকতাই গোষ্ঠী নিৰপেক্ষ আন্দোলনক প্ৰাসংগিক কৰি ৰাখিছে। গ শীতল যুদ্ধৰ পিছত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনে অগণতান্ত্ৰিক নীতিৰ বিৰুদ্ধে থিয় দিবলৈ এক সামূহিক মঞ্চ লাগে। এই আন্দোলনে এই মঞ্চ প্ৰদান কৰিব ধৰিছে। ২৪ নম্বৰ প্ৰশ্ন, শীতল যুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনেকুৱা আছিল? উত্তৰ, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দুতৰপীয়া। এটা স্তৰত দুয়োটা মিত্ৰ শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল। দ্বিতীয় স্তৰত ই নতুনকৈ উপনিৱেশবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্ৰ শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল। ভাৰতৰ নীতি নকাৰাত্মক বা নিষ্ক্ৰিয় কোনোটোৱেই নাছিল। নেহৰুৱে বিশ্ববাসীক কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা পলায়নবাদী নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্ৰতিদ্বন্দ্বিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাক্ৰমত সক্ৰিয় অংশগ্ৰহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্ৰগোষ্ঠীৰ মাজত দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদ পূৰ্ণাংগ ৰূপ লোৱাত বাধা দিছিল। ভাৰতৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদ্বন্দ্বীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে 1950ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক'ব পাৰি। ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্যসমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাছিয়াই নেতৃত্ব দিয়া মিত্ৰগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক সক্ৰিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। নেহৰুৱে স্বতন্ত্ৰ আৰু পৰস্পৰ সহযোগী ৰাষ্ট্ৰসমূহৰ এটা ৰাষ্ট্ৰমণ্ডলত গভীৰ বিশ্বাস কৰিছিল, যাতে শীতল যুদ্ধ শেষ কৰিব নোৱাৰিলেও ইয়াক নৰম কৰাত ইতিবাচক ভূমিকা ল'ব পাৰে। কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্ৰকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্ৰত্যক্ষভাৱে সহায় কৰিছে। প্ৰথম, গোষ্ঠী নিৰপেক্ষভাৱে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল'ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্ৰপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে, ভাৰতে প্ৰায়ে এখন বিশ্ব শক্তিৰ বিপৰীতে আন এখন বিশ্ব শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। যদি ভাৰতে অনুভৱ কৰে যে এখন বিশ্ব শক্তিয়ে ইয়াৰ ওপৰত অৱহেলা কৰিছে বা অযথা হেঁচা প্ৰয়োগ কৰিছে, তেন্তে ভাৰতে আনখন বিশ্ব শক্তিৰ ফালে গতি কৰিব পাৰে। দুয়োটা গোটে ভাৰতক সহায়ক বুলি গণ্য কৰিব নোৱাৰিছিল বা অত্যাচাৰ কৰিব পৰাও নাছিল। ২৫ নম্বৰ প্ৰশ্ন, অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত চুক্তিৰ বিষয়ে আলোচনা কৰা। উত্তৰ, অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি কেইখনৰ বিষয়ে তলত দিয়া ধৰণে আলোচনা কৰা হ'ল। ১ নম্বৰ, সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। বায়ুমণ্ডল, আকাশৰ বহিঃভাগত বা পানীৰ তলত পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ চুক্তিখন সম্পাদন কৰা হৈছিল 1963 চনৰ ৫ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিল 1963 চনৰ 10 অক্টোবৰৰ পৰা। এই চুক্তিখনক সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি বুলি জনা যায়। ২ নম্বৰ, পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি। পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ
বিৰোধ চুক্তি অনুসৰি কেৱল পাৰমাণৱিক শক্তি আহৰণ কৰা ৰাষ্ট্ৰসমূহে পাৰমাণৱিক অস্ত্ৰ থাকিব। এই চুক্তি অনুসৰি পাৰমাণৱিক ৰাষ্ট্ৰসমূহ ক'লে সেইবোৰ ৰাষ্ট্ৰক গণ্য কৰা হ'ব যিবোৰ ৰাষ্ট্ৰই 1967 চনৰ 1 জানুৱাৰীৰ আগতে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিছিল বা বিস্ফোৰিত কৰিছিল। সেই অনুসৰি পাৰমাণৱিক অস্ত্ৰৰ ৰাষ্ট্ৰসমূহ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ছভিয়েট ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স আৰু চীন। এই চুক্তি 1968 চনৰ 1 জুলাইত ৱাশ্বিংটন, লণ্ডন আৰু মস্কোত স্বাক্ষৰ হৈছিল আৰু বলৱৎ হৈছিল 1970 চনৰ মাৰ্চ মাহত। 3 নম্বৰ অস্ত্ৰ নিৰ্মিতকৰণ কৌশল আলোচনা 1। প্ৰথমতে অস্ত্ৰ সীমিতকৰণ কৌশলৰ বিষয়ে আলোচনা কৰা হৈছিল 1969 চনৰ নৱেম্বৰ মাহত। ইয়াৰ পিছত ছভিয়েট নেতা মিখাইল ব্ৰেজনেভ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে মস্কোত এণ্টি-বালিষ্টিক মিছাইল পদ্ধতিৰ সীমিতকৰণ চুক্তি খ ৰণকৌশল অগ্ৰাসী অস্ত্ৰ সীমিতকৰণৰ দুখন আন্তৰ্জাতিক চুক্তিত 1972 চনৰ 26 মে'ত স্বাক্ষৰিত কৰিছিল। এই চুক্তি দুখন 1972 চনৰ 3 অক্টোবৰত কাৰ্যকৰী কৰা হৈছিল। 4 অস্ত্ৰ সীমিতকৰণ কৌশল আলোচনা 2। অস্ত্ৰ সীমিতকৰণ কৌশলৰ দ্বিতীয়খন আলোচনা 1972 চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জিম্মী কাৰ্টাৰ আৰু ছভিয়েট নেতা লিঅ'নাল্ড ব্ৰেজনেভে ৰণকৌশলত আক্ৰমণ কৰা আৰু অস্ত্ৰ সীমিতকৰণৰ চুক্তিত ভিয়েটনামত 1979 চনত 18 জুনত স্বাক্ষৰ কৰিছিল। 5 নম্বৰ অস্ত্ৰ হ্ৰাস আৰু কৌশলগত চুক্তি ৰণকৌশলত আক্ৰমণ কৰা অস্ত্ৰৰ নিৰ্মাণ হ্ৰাস আৰু সীমিতকৰণ চুক্তি 1 খন 1991 চনৰ 31 জুলাইত মস্কোত ছভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব মাজত স্বাক্ষৰিত হৈছিল। 6 নম্বৰ অস্ত্ৰ হ্ৰাস কৰা কৌশলগত চুক্তি 2 ৰণকৌশলত আক্ৰমণ কৰা অস্ত্ৰ নিৰ্মাণ হ্ৰাস আৰু সীমিতকৰণৰ চুক্তি 2 খন ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলটছিন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব মাজত 1993 চনৰ 3 জানুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। 26 নম্বৰ প্ৰশ্ন নাটোৰ সম্পূৰ্ণ ৰূপটোক লিখা। উত্তৰ নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন অৰ্থাৎ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন। 27 নম্বৰ NIEৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। 28 নম্বৰ প্ৰশ্ন চেণ্টৰ মানে কি বুজা? উত্তৰ চেণ্ট্ৰেল ট্ৰেটি অৰ্গেনাইজেশ্যন। 29 নম্বৰ প্ৰশ্ন কিউবা সংকট কি? উত্তৰ 1962 চনত সংঘটিত শীতল যুদ্ধৰ এক অতি উত্তেজনাপূৰ্ণ ঘটনা। 30 নম্বৰ প্ৰশ্ন LOCৰ মানে কি? উত্তৰ লাইন অফ কণ্ট্ৰল অৰ্থাৎ নিয়ন্ত্ৰণ ৰেখা। 31 নম্বৰ প্ৰশ্ন NAMৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ নন এলাইনমেণ্ট মুভমেণ্ট। 32 নম্বৰ প্ৰশ্ন UNETADৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ইউনাইটেড নেশ্যন কনফাৰেন্স অৰ ট্ৰেড এণ্ড ডেভেলপমেণ্ট। 33 নম্বৰ প্ৰশ্ন নিবাৰক মানে কি বুজা? উত্তৰ নিবাৰক মানে হ'ল প্ৰতিহত কৰা বা নিৰুৎসাহিত কৰাকে বুজায়। চ' বন্ধু বান্ধৱীসকল আজিলৈ এইখিনি। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।